हेलो डियर फ्रेंड्स आज এটা ডেঞ্জাৰ খবৰ লৈ আহিছো যে তোমালোকে নিশ্চয় আৰু এটো আগতে নিউজ পাইছা যে এইচএস ফার্স্ট ইয়াৰ এক্সাম ক্যান্সেল কৰা হৈছে কি কাৰণে এক্সাম ক্যান্সেল কৰা হৈছে ষ্টুডেন্ট সকলৰ ভৱিষ্যত কি হ'ব এতিয়া ষ্টুডেন্ট সকলে কি কৰা উচিত আৰু ষ্টুডেন্ট সকলৰ কি কি ক্ষতি হৈছে হেবিলাক আজিৰ এই ভিডিওটোত হবিয়েক আলোচনা কৰা হ'ব ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিবা যে ফাৰ্ষ্টত কম কি কাৰণে এক্সাম ক্যান্সেল কৰা হৈছে এটি অফিচিয়ালি নোটিছ দিছে এইচএসসি বোৰ্ডে যে আসাম স্টেট স্কুল এডুকেশ্যন বোৰ্ডে এটো অফিচিয়ালি নোটিছ দিছে যে এই নোটিছটো তোমালোকক ডেসক্ৰিপচনত লিংক দিয়া থাকিব নহলে তোমালোকে স্ক্ৰিনত চাই লবা যে তোমালোকে যেহেতু নিশ্চয় শুনিছা তথাপিও তোমালোকক থুলমুলকৈ কৈ আছো যে যেহেতু তোমালোকৰ এইচএস সেকেন্ড ইয়াৰত মানে বহুত সময় কম পাবা আৰু যেহেতু পঞ্চায়ত ইলেকশ্যন আহিছে সেই কাৰণে মানে এই দুটা মেইন কাৰণত তোমালোকৰ মানে এক্সাম ক্যান্সেল কৰা হৈছে এটা তোমালোকে ভাবিবা তোমালোকৰ মাৰ্ক কেনেকৈ দিব হেতু মাৰ্ক তোমালোকে আগতে তোমালোকে এক্সাম স্কুলত এক্সাম দিছা যিবিলাক এক্সাম দিছা সেইবিলাক এক্সামৰ ওপৰত ডিপেন্ড কৰি তোমালোকে স্কুলৰ পৰা মাৰ্ক পঠাব সেই মাৰ্কবিলাক তোমালোকে এড কৰি তোমালোকৰ মাৰ্কশিট আহিব তোমালোকে টেনচন ল'ব নালাগে তোমালোকে মাৰ্ক তোমালোকে ধুনিয়া পাবা মাৰ্ক লৈ তোমালোকে টেনচন কৰিব নালাগে এনেও মানে এইচএস ফাৰ্স্ট ইয়াৰ এক্সামৰ মানে মাৰ্কশিটটো ইমান কামত নাহে তথাপি তোমালোকে টেনচন ল'ব নালাগে তোমালোকৰ দুনিয়াৰ মাৰ্ক আহি যাব সেকেন্ড কথা ষ্টুডেন্ট সকলৰ ভৱিষ্যত কি হ'ব যে ভৱিষ্যত ইমান মানে এই ফাৰ্স্ট ইয়াৰ এক্সামটো ষ্টুডেন্ট সকলৰ ভৱিষ্যত মানে নিৰ্ভৰ নকৰে মই ভাবো এইখন এক্সাম তোমালোকৰ একো নহয় তোমালোকে এইচএস সেকেন্ড ইয়াৰত ফোকাস কৰা এইখন এক্সাম তোমালোকৰ ভৱিষ্যত ডিসাইড নকৰে তোমালোকে যদি ভালকৈ পঢ়িছিলা হেখিনি তোমালোকে ফল পাবাই বহুতে ভাবিবা যে মই ফাৰ্স্ট ইয়াৰত ভালকৈ পঢ়িছো তোমালোকে ভাবিবা পঢ়া কেতিয়াও বিফলে নাযা তোমালোকে যদি ফাৰ্স্ট ইয়াৰত ভালকৈ পঢ়িছা তেনেহলে তোমালোকে হেখিনি ফল পাবাই তোমালোকে যেতিয়া কম্পিটিটিভ এক্সাম দিবা তেতিয়া তোমালোকৰ বহুত হেল্প হ'ব তোমালোকে এইটো এক্সাম দিয়া নাই কি হৈছে তোমালোকে কম্পিটিটিভ এক্সামত বহুত হেল্প হ'ব নম্বৰ কথা হল যে ষ্টুডেন্ট সকলে এতিয়া কি কৰা উচিত যে ইয়াত তোমালোকে কৰিব লগা একো নাই তোমালোকে পৰিস্থিতি সাপেক্ষে চলিব লাগিব যে তোমালোকে এতিয়া কি কৰিবা বেছিকৈ এইচএস সেকেন্ড ইয়াৰত ফোকাস কৰা যিমান পাৰা এইচএস সেকেন্ড ইয়াৰত ফোকাস কৰা এইচএস সেকেন্ড ইয়াৰত তোমালোকে ভাল মাৰ্ক আনিবলৈ চেষ্টা কৰা তোমালোকে যদি এইচএস ফাৰ্স্ট ইয়াৰত নাচাই যে এইচএস ফাৰ্স্ট ইয়াৰত কি হৈছে হেতু নাচাই তোমালোকে এইচএস সেকেন্ড ইয়াৰত ফোকাস কৰা এতিয়া লাষ্টত আলোচনা কৰিম যে ষ্টুডেন্ট সকলৰ মানে কি কি ক্ষতি হৈছে যে তোমালোকে যেহেতু এক বছৰমান পঢ়িলা তোমালোকৰ মানে যেহেতু তোমালোকে ডাকলৈ পঢ়া যে মই এক্সাম দিম সেই কাৰণে তে তোমালোকৰ পৰিস্থিতি সাপেক্ষে চলিব লাগিব যে তোমালোকৰ এক্সাম ক্যান্সেল হৈছে হেতু তোমালোকে নাভাবিবা যে তোমালোকৰ কি কি ক্ষতি হৈছে সেইখিনি তোমালোকৰ পৰিস্থিতি সাপেক্ষে চলিব লাগিব মই ভাবো যে এটো তোমালোকৰ মেইন ক্ষতি যে তোমালোকে মানে পঢ়িলা মানে এক্সাম দিব নোৱাৰিলা সেই কাৰণে তোমালোকে কি কৰিবা যে যদি তোমালোকে স্কুলৰ পৰা এক্সামৰ কোৱেশ্চন বিলাক যদি কালেক্ট কৰিব পাৰা কালেক্ট কৰি লবা আৰু হেখিনি তোমালোকে কেনেকৈ প্ৰিপাৰেচন কৰিলা যে হেবিলাক এনসাৰ তোমালোকে কৰিব পাৰিছা না নাই হেতু চাবা আৰু তোমালোকে এক্সাম দিলে গম পালা হয় যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে কেনেকুৱা ধৰণৰ প্যাটাৰ্নৰ কোৱেশ্চন আহে মানে 10 লেভেলৰ কোৱেশ্চন বিলাক যেনেকুৱা ধৰণৰ ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ কোৱেশ্চন বিলাক অলপ মানে বেলেগ হয় সেইকাৰণে তোমালোকে গম পালা হয় হেনি কোৱেশ্চন যে কেনেকুৱা ধৰণৰ কেনেকৈ প্ৰিপাৰেচন এইচএস সেকেন্ড ইয়াৰত কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে হেখিনি গম পালা হয় তোমালোকে যদি কোৱেশ্চন পেপাৰ পাৰা কালেক্ট কৰি লবা কালেক্ট কৰি তোমালোকে হেবিলাক মানে কোৱেশ্চন মানে সলভ কৰিবলৈ চেষ্টা কৰিবা যে কি কেনেকুৱা ধৰণৰ কোৱেশ্চন আছিল মই এইবিলাক পাৰিম নে নোৱাৰিম তেনেকুৱা ধৰণৰ তোমালোকে এইচএস সেকেন্ড ইয়াৰত ফোকাস কৰিবা বাকি কও যে লাষ্টত তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা এটো চেনেলত ক্লাস 12 কন্টেন্ট বিলাক দিয়া হয় যে ক্লাস 12 কন্টেন্ট বিলাক চাই থাকিব পাৰা যে ইয়াত সায়েন্স সিস্টেমৰ বিশেষকৈ মানে বেছি হেল্প কৰিম আৰ্ট সিস্টেমৰ মানে এছামিজ আৰু ইংলিশ যিমান পাৰো মই হেল্প কৰিম সায়েন্স সিস্টেমৰ কাৰণে এটো চেনেল মানে এছামিজ মিডিয়ামৰ বেষ্ট চেনেল হয় তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা থ্যাংক ইউ অল অফ ইউ